যে কেইদিনমান আগত লোকসভা নিৰ্বাচনত ভুৱা অৰুণোদয় ফৰ্ম মিলোৱা হৈছিলে। ভুৱা অৰুণোদয় ফৰ্ম মিলাই শপত গ্ৰহণ কৰোৱা হৈছিলে যে বিজেপিক ভোট দিয়ক, অৰুণোদয় দিব। কিন্তু অৰুণোদয় দিয়াৰ কথাটো বাদেই পাই থকা মহিলাৰো অৰুণোদয় নাম কৰ্তন হ'ল। গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছে, তোমাৰ অমিত শ্বাহে ঘোঁৰা গাঁও কাটি দিল্লীত বহি আছে নেকি, তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আছে নে নাই? গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট হয়, তেনে অমিত শ্বাহে তাত কি কৰি আছে, এৰেষ্ট নকৰে কিয়? গৌৰৱ গগৈটো পলাই থকা নাই। গৌৰৱ গগৈ কংগ্ৰেছৰ খোল্লাম খোলা ইয়াত মিটিং কৰি আছে। তুমি তোমাৰ ডিমৰীয়া ৰচিদ পঠাই দিয়া, আমি চমজাই দিম যদি পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ হ'ল। আমি যিমান মিটিঙতে গৈছো, বিজেপি চৰকাৰৰ প্ৰলোভনে পৰিচিত কৰিব নোৱাৰা মহিলা শক্তি, আই মাতৃসকল, বাইদেউসকল কংগ্ৰেছৰ মিটিঙলৈ হিন্দল ভাঙি আহিছে। ইয়ে প্ৰমাণ কৰে যে বিজেপি চৰকাৰৰ পৰিচালনাত অসমৰ মহিলা আৰু পৰিচিত নহয়। মই সদায় কৈ আছো যে বিজেপি চৰকাৰে বাকী আৰু ফাঁকিৰে মহিলাসকলক যে পৰিচিত আৰু লাঞ্ছিত কৰি লাঞ্ছনা দিছে, অসমৰ মহিলা সমাজে কেৱল ডিমৰীয়া সমষ্টিৰ যে মালৈবাৰীতে মহিলা আহিছে এনে নহয়। অলপ আগত সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই চন্দ্ৰপুৰতো মিটিং কৰি আহিছে, তাতো 80% মহিলা। ইয়াৰ পৰা এতিয়া পলাশবাৰী যাম, তাত কৈছে বাইদেউ সকলো মহিলা কংগ্ৰেছৰ মিটিং শুনিবৰ কাৰণে ৰখি আছে। মই এই কেমেৰাত দেখাই দিব বিচাৰিছো, বাকী ফাঁকি ভুৱা অৰুণোদয় ফৰ্মৰে অসমৰ মহিলাক যে লাঞ্ছনা আৰু প্ৰবঞ্চনা কৰিলে, এইবাৰ 7 তাৰিখে হাতৰ ছবি আমাৰ জিলা পৰিষদ আৰু আঞ্চলিকৰ সদস্যসকলক ভোট দি গ্ৰাম্য চৰকাৰ যিটো পঞ্চায়তত এইবাৰ অসমৰ মহিলা সমাজ, যুৱ প্ৰজন্ম সকলোৱে এইবাৰ আমাৰ গ্ৰাম্য পঞ্চায়ত তৈয়াৰ কৰা হাত উজান দিছে আৰু দিব। মই দীঘলীয়া নকৰি আপোনালোকক দুটামান কথা আজি ইয়াৰ পৰাই মই অসমৰ সমগ্ৰ মহিলা সমাজক 7 তাৰিখে ভোট দিবলৈ যোৱাৰ আগত মনত পেলাই যাবৰ কাৰণে দিছো যে কেইদিনমান আগত লোকসভা নিৰ্বাচনত ভুৱা অৰুণোদয় ফৰ্ম মিলোৱা হৈছিলে। ভুৱা অৰুণোদয় ফৰ্ম মিলাই শপত গ্ৰহণ কৰোৱা হৈছিলে যে বিজেপিক ভোট দিয়ক, অৰুণোদয় দিব। কিন্তু অৰুণোদয় দিয়াৰ কথাটো বাদেই পাই থকা মহিলাৰো অৰুণোদয় নাম কৰ্তন হ'ল নে নাই? মই আকৌ মনত পেলাই দিছো, 7 তাৰিখে যেতিয়া ভোট দিবলৈ যাব, গেছৰ চিলিণ্ডাৰটো চাই যাব। 70 বছৰত কংগ্ৰেছে 450 টকা গেছ দিছিলে আৰু 10 বছৰীয়া বিজেপিৰ বাকী আৰু ফাঁকিৰ চৰকাৰে 1000 টকাত গেছৰ চিলিণ্ডাৰ দিছে। ভোট দিবলৈ যাওঁতে গেছৰ চিলিণ্ডাৰটো চাই যাব। আকৌ মই মনত পেলাই দিছো, কংগ্ৰেছৰ দিনত আঁঠুৱা, কম্বল, সূতা ঠিকেই দিছে, কম দামত বস্তু দিছিলে। আৰু এই বাকী আৰু ফাঁকি বিকাশ বুলি কৈ থকা এইখন চৰকাৰে প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী কৰিলে। এই কথাটো ভোট দিয়াৰ দিনাখন চাই যাব। মই মনত পেলাই দিব বিচাৰিছো, যুৱ প্ৰজন্মই যেতিয়া ভোট দিবলৈ যাব, বাইকখন লৈ যাওঁতে আপোনালোকে পেট্ৰল পাম্পত 56 টকাৰ পেট্ৰল ভৰাই লোৱা যুৱকে 100 টকা যে পেট্ৰল লৈ লুণ্ঠন কৰিছে, এই কথাটো আপোনালোকে মনত লৈ যাব। আৰু বাইক চলাই যোৱা ল'ৰাসকলক মই কৈছো, হেলমেট পিন্ধা ভাল, কিন্তু ঘৰৰ মুখত হেলমেট লৈ নাযাওঁতে যি 2000 টকাৰ ফাইন লগাই, সেই কথাটো ভোট দিবলৈ যাওঁতে মনত পেলাই যাব। মই মহিলাসকলক আজি মালৈবাৰী অঞ্চলৰ পৰা সমগ্ৰ অসমৰ মহিলাক মই আহ্বান জনাইছো যে অমৃত কলহৰ নামত নীলা পাৰি লগোৱা, ৰঙা পাৰি লগোৱা চাদৰ মেখেলা পিন্ধাই এই তপত ৰ'দত আপোনালোকক কলহ লৈ লৈ যি নচুৱাই চানবাৰ্ণ ঠিকেই কৰালে, কিন্তু পইচা দিব নোৱাৰাৰ হিচাপ 7 তাৰিখে আপোনালোকে বেলট পেপাৰত ল'ব লাগিব। মই আকৌ মনত পেলাই দিছো, অমৃত বৃক্ষৰ নামত, এই গছ পুলিৰ নামত গছৰ ডাল পাত ৰুই মহিলাসকলক প্ৰলোভিত কৰিছিলে যে অমৃত বৃক্ষ ৰোৱা আৰু
অমৃত বৃক্ষ লৈ সেলফি তুলি দিয়া 10,000 কেইদিন এই 7 তাৰিখৰ নিৰ্বাচনত প্ৰতিগৰাকী মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ বাকীৰ হিচাপ ল'ব লাগিব। ৰাস্তা বেয়া হৈছে, আমি ইমানখিনি আধৰুৱা বিশ্ব শৰ্মাই হাল এৰি খিয়াল খেদিছে। তেওঁক আমি যেতিয়া সুধো যে গাঁৱৰ ৰাস্তা কেতিয়া বনাবা, গাঁৱত মানুহে বিজুলী 24 ঘণ্টা কেতিয়া পাব, গাঁৱত মানুহে পানী কেতিয়া পাব, গাঁৱৰ মানুহে কম দামত বস্তু কেতিয়া পাব, মহিলাক মিটিঙলৈ নাযাওঁ বুলি ক'লে হুমকি দি তোমালোকে আঁচনি কাটি দিম বুলি যে ধমকি দিয়া, ধমকি কেতিয়া বন্ধ হ'ব? আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিলে, হিচাপ লাগে। মই আজি মালৈবাৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছো, গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছে, তোমাৰ অমিত শ্বাহে ঘোঁৰা গাঁও কাটি দিল্লীত বহি আছে নেকি তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আছে নে নাই? গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট হয় তেনে অমিত শ্বাহে তাত কি কৰি আছে, এৰেষ্ট নকৰে কিয়? গৌৰৱ গগৈতো পলাই থকা নাই, গৌৰৱ গগৈ কংগ্ৰেছৰ খোল্লাম খোলা ইয়াত মিটিং কৰি আছে। তুমি তোমাৰ ডিমৰীয়া ৰচিদ পঠাই দিয়া, আমি সমজাই দিম যদি পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ হয়। ভেলকি বাজি আৰু চলাহীৰে তুমি অসমৰ মানুহক কলুষিত কৰিব বিচাৰিছা। আৰু মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে কয়, মুখ্যমন্ত্ৰীয়ে কয় মই ফাল্টু মানুহ নেকি? অসমৰ কোনো মানুহে 1 নম্বৰৰ আসনখনত ফাল্টু মানুহ বহাটো বিচৰা নাছিল। আৰু স্বাধীনতাৰ পিছত দিছপুৰৰ 1 নম্বৰৰ চকীখনত তেওঁ নিজেই কৈছে ফাল্টু মানুহ নেকি? আমি ফাল্টু বুলি কোৱা নাই, ফাল্টু কথা নকবৰ কাৰণে মালৈবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষেত্ৰৰ পৰা সকীয়াই দিছো। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, দোকানত বাকী খায়, এমাহৰ বাকী নিদিলে দ্বিতীয় মাহত বাকী দিয়ে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে যোৱা 5 বছৰ বাকী কৰিছে আৰু এইবাৰ বাকী কৰিছে। হিচাপ ৰাইজে ল'ব লাগিব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাকীৰ হিচাপ এইবাৰ 7 তাৰিখে হাতৰ ছবিত বেলতত আপোনালোকে ভোট প্ৰদান কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰি অসমত যাতে হিন্দু মুছলমানৰ এই অবান্তৰ কথাবিলাকে, গৌৰৱ গগৈ পাকিস্তানী সজোৱা এই ফাল্টু কথাবিলাকে যাতে মুখ্যমন্ত্ৰী অসমৰ মানুহক বিভ্ৰান্তি নকৰে, তাৰ কাৰণে আহ্বান জনাই শেষত এটা কথা মই কৈ যাওঁ, ল'ৰা ছোৱালীক লৈ ৰাজনীতি কৰা বিচাৰে নেকি? আমি ইয়াৰ পৰা আজি হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালী ভাল হওক, আমি আজি ইয়াৰ পৰা আমি শুভেচ্ছা দিছো। তেওঁ ল'ৰা ছোৱালীক লৈ তুলুঙা ফাল্টু ৰাজনীতি নকৰিবৰ কাৰণে আহ্বান জনাই 7 তাৰিখে হাতৰ ছবিত ভোট দি কংগ্ৰেছক শক্তিশালী কৰি পঞ্চায়তত আমাৰ কংগ্ৰেছৰ চৰকাৰ বনাই 26ত দিছপুৰত কংগ্ৰেছ চৰকাৰ আনিবৰ কাৰণে অসমৰ মাতৃ সমাজে দায়িত্ব ল'ব লাগিব। শেষৰ কথাটো মনত পেলাই দিওঁ, হিমন্ত বিশ্ব শৰ্মাক অসমৰ প্ৰতি জাতি জনগোষ্ঠী প্ৰতিটো 356 কোটি মানুহৰ প্ৰত্যেকজন মানুহে উত্তৰ 7 তাৰিখে দিব লাগিব। কিয় জানেনে? 2001 চনৰ পৰা 2015 চনলৈকে অংগনবাড়ী, আশা কৰ্মী, শিক্ষয়িত্ৰী সকলোৱে নিজৰ চৰিত্ৰৰ বিনিময়ত চাকৰি লৈছে বুলি কোৱাৰ কথা 7 তাৰিখে যিসকল মহিলাই, যিসকল যুৱ প্ৰজন্মই, যিসকল ব্যক্তিয়ে বেলট কাকৰত আপোনালোকৰ সন্মানৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছক ভোট দিবৰ কাৰণে কৈছো, আৰু যিসকলে ইমান বেয়া কথা কোৱাৰ পিছতো অসমৰ চাকৰি লোৱা মহিলাসকলক চৰিত্ৰহীন বুলি কোৱাৰ পিছতো যদি আপোনালোকে বিজেপিক ভোট দিয়ে, মই ত্ৰাহি ত্ৰাহি কৈছো, আত্মসন্মানৰ সন্মুখত দল ডাঙৰ নহয়, আত্মসন্মানৰ সন্মুখত আঁচনি ডাঙৰ নহয়, আত্মসন্মানৰ সন্মুখত হিমন্তৰ ভয় ভাবুকি ডাঙৰ নহয়। মই আজি আপোনালোকক ইয়াৰ পৰাই কৈ গলো, হিমন্ত বিশ্ব শৰ্মাক কৈছো, অসমৰ মহিলাৰ উদাৰতা দেখিছা, অসমৰ মহিলাৰ সৰলতা দেখিছা, অসমৰ মহিলাৰ ৰুদ্ৰৰূপ দেখা নাই। মই আজি আপোনালোকক মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ 26ৰ পতনৰ ৰাস্তা অসমৰ মহিলাই তৈয়াৰ কৰিব আৰু দিছপুৰত আমাৰ নেতাসকলে চৰকাৰ গঠন কৰিব। সেই অহা 7 তাৰিখে সকলোৱে আত্মসন্মান ৰক্ষাৰ স্বাৰ্থত পুৰুষ মহিলা সকলোৱে আমাৰ জিলা পৰিষদ আৰু মহিলাক প্ৰতি আঞ্চলিক পঞ্চায়তত হাতৰ ছবিত ভোট দি জয়যুক্ত কৰাব বুলি আহ্বান জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য
সামৰণি মাৰিছো। কংগ্ৰেছ